হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ য'ত আমি APSC PYQ ডিছকাছ কৰি আছিলোঁ। সেই চিৰিজটো আজিও কণ্টিনিউ কৰিয়ে থাকিম, নহয় জানো? চ' যিহেতু আমি কৈছিলোঁ এটা চিৰিজ যিমান দূৰলৈ পাৰোঁ লৈ যাম, আজিও লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ কুৱেশ্যনটো ভাল পাব। আজিৰ কুৱেশ্যনটো হ'ল পলিটিৰ এটা কনচেপচুৱেল কুৱেশ্যন। ইয়াত 3-4টা কনচেপ্ট সোমাই আছে। আহকচোন আমি পোনপ্ৰথমে কুৱেশ্যনটো পঢ়োঁ। কুৱেশ্যনটো হৈছে consider the following statements. Sentence 1, the Union Territories are not represented in the Rajya Sabha. Option 2, it is within the purview of the Chief Election Commissioner to adjudicate the election disputes. Option 3, according to the Constitution of India, the Parliament consists of the Lok Sabha and the Rajya Sabha only. So ইয়াত আমাক 3টা কনসেপ্ট দিছে। প্ৰথমটো হ'ল আমাৰ ৰাজ্যসভাৰ কথা কৈছে। ৰাজ্যসভা, ঠিক আছে। ৰাজ্যসভা আমাৰ শিডিউল যদি ক'ব যে 4th শিডিউলত আহে, হয়নে? শিডিউল 4 আহে। নেক্সট আহিল আমাৰ কম্পজিশ্যন অফ ৰাজ্যসভা হৈছে আৰ্টিকল 80, 79 এইখিনিত আহে, ঠিক আছে। লগতে আমাৰ আহি গ'ল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চিফ ইলেকশ্যন কমিশ্যনাৰ। চ' CEC আহে আমাৰ আৰ্টিকল 324, নহয় জানো? আৰু আমাৰ সেইটো কি কয়, কনষ্টিটিউশ্যন কি কয়, এইটো অপশ্যন 3টো মানে পাৰ্লিয়ামেণ্ট আহে আমাৰ। পাৰ্লিয়ামেণ্ট আমাৰ 79ত আহে, ঠিক আছে। পাৰ্লিয়ামেণ্ট 79ত আহে আৰু কম্পজিশ্যন অফ ৰাজ্যসভাটো 80ত আহে। চ' 3টা টোটেলি বেলেগ কনচেপ্ট, 3টা বেলেগ কনচেপ্ট কৰি আনি পেলাই এটা কুৱেশ্যন আনিছে, নহয় জানো? চ' আহক আমি পঢ়োঁ। চ' প্ৰথম কুৱেশ্যনটো কৈছে ইউনিয়ন টেৰিটৰিজ আৰ নট ৰিপ্ৰেজেণ্ট ইন দ্য ৰাজ্যসভা। এইটো জানো শুদ্ধ? ইউনিয়ন টেৰিটৰি জানো ৰাজ্যসভাত হেৰি নহয় জানো, ৰিপ্ৰেজেণ্ট হয়নে নহয়? ইউটি আমাৰ ৰাজ্যসভাত ৰিপ্ৰেজেণ্ট হয়নে নহয়? আপুনি কওকচোন, হ'ব নে নহ'ব? চাওক, ডেফিনেটলি হ'ব। গোটেইকেইখন ইউটি নহয়, কিন্তু আমাৰ কোনকেইখন হয়, JNK, পুডুচেৰী আৰু দিল্লী। যোন তিনিখনৰ লেজিসলেটিভ এছেম্বলি আছে, সেই তিনিখন আমাৰ ৰাজ্যসভাত ৰিপ্ৰেজেণ্ট হয়। বাকীকেইখন যোনবিলাক আমাৰ লক্ষদ্বীপ আছে, লক্ষদ্বীপ, লগতে আমাৰ চণ্ডীগড় আৰু বাকী যোনকেইখন আছে দমন দিউ, এইখিনি যোনকেইখন আছে সেইকেইখনৰ একচুৱেলি পপুলেশ্যনে ইমান নাই য'ত এটা চিটো ৰাজ্যসভাৰ কাৰণে এলট কৰিব পাৰে। চ' ৰাজ্যসভাৰ মিনিমাম এটা ক্ৰাইটেৰিয়া থাকে, ঠিক আছে। ৰাজ্যসভাৰ এটা মিনিমাম ক্ৰাইটেৰিয়া থাকে যোনটো এগেইনষ্টত আপোনাৰ এটা চিট এলট কৰা হয়। চ' বুজি পালেনে আপোনালোকে? চ' যদিও আমাৰ ইউনিয়ন টেৰিটৰি আমাৰ হেৰি আছে, ৰিপ্ৰেজেণ্ট কৰে ৰাজ্যসভাত, কিন্তু গোটেইকেইখন নকৰে, ঠিক আছে। আৰ্টিকল 80 কি কয়? আৰ্টিকল 80 টেলছ এবাউট কনষ্টিটিউশ্যন অফ ৰাজ্যসভা। কি হয়? কনষ্টিটিউশ্যন অফ ৰাজ্যসভা, ঠিক আছে। মানে ইয়াত লিখা আছে ৰাজ্যসভা উইল কনচিষ্ট অফ representative from both the states and UTs, ঠিক আছে। যদিও এনেকে লিখা আছে, কিন্তু গোটেইকেইখন ইউটি আমাৰ ৰিপ্ৰেজেণ্ট নহয় কিন্তু দেই। মই কৈ দিছোঁ আপোনালোক, দিল্লীৰ হয়, পুডুচেৰী হয় আৰু JNK হয়। বাকীকেইখনৰ ইমান পপুলেশ্যনে নাই যে ৰাজ্যসভাৰ কাৰণে এটা চিট এলট কৰিব পাৰে। চ' ষ্টেটমেণ্ট 1টো দেখা দেখকে ইনকাৰেক্ট, ঠিক আছে। কৈছে কি আৰ নট ৰিপ্ৰেজেণ্টেড, এক্সক্লুচিভলি নট ৰিপ্ৰেজেণ্টেড নহয়, কিছুমান ৰিপ্ৰেজেণ্ট কৰে, যেনেকৈ দিল্লী, পুডুচেৰী আৰু জম্মু এণ্ড কাশ্মীৰ ৰিপ্ৰেজেণ্ট কৰে। চ' চেণ্টেন্স 1টো ইনকাৰেক্ট, ঠিক আছে। বুজি পালে? নেক্সট হ'ল, আৰু আৰ্টিকল 80 আমাক কৈ থৈছে যে কনষ্টিটিউশ্যন অফ ৰাজ্যসভা কনচিষ্ট অফ ৰিপ্ৰেজেন্টেটিভ ফ্ৰম both the states and union territories, হয়নে? চ' চেণ্টেন্স 1 ইজ ইনকাৰেক্ট। ছেকেণ্ডটো হ'ল আৰু ইলেকশ্যন কমিশ্যনৰ কথা কৈছে কি ইলেকশ্যন কমিশ্যনে কি কৈছে, ইলেকশ্যন কমিশ্যনে এক ছেকেণ্ড ৰ'ব, কৈছে কি ইলেকশ্যন কমিশ্যনে it is within the purview of chief election commissioner to adjudicate the election dispute. কৈছে কি CEC মানে চিফ ইলেকশ্যন কমিশ্যনাৰে ইলেকশ্যন ডিস্পিউটবোৰ হেৰি কৰিব, এডজুডিকেট কৰিব পাৰে নে নোৱাৰে। চ' চাওক, আৰ্টিকল 324 কয় কি ইলেকশ্যন কমিশ্যনে SDC কৰিব পাৰে। মানে কি কৰিব পাৰে, ইলেকশ্যন এখন চুপাৰিনটেণ্ড কৰিব পাৰে, ডাইৰেক্ট কৰিব পাৰে, কণ্ট্ৰল কৰিব পাৰে। কোনকেইটা ইলেকশ্যনৰ কৰিব পাৰে? আমাৰ লোকসভা ইলেকশ্যন, ৰাজ্যসভা ইলেকশ্যন, লেজিসলেটিভ এছেম্বলি ইলেকশ্যন, লগতে লেজিসলেটিভ কাউন্সিল ইলেকশ্যন আৰু প্ৰেচিডেণ্ট ইলেকশ্যন আৰু ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যন, হয়নে? এইকেইটা পাৰে, নহয় জানো? কিন্তু তেওঁলোকে ইলেকশ্যন হেৰিহে কৰিব পাৰে, কণ্ডাক্টহে কৰিব পাৰে, কিন্তু তেওঁলোকে কনফ্লিক্ট এডজুডিকেট কৰিব নোৱাৰে। আপুনি মনত ৰাখিব, ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন কমিশ্যনে অকল ইলেকশ্যন কণ্ডাক্টহে কৰিব পাৰে, কিন্তু যেতিয়া ইলেকশ্যন ডিস্পিউট হয় সেইটো জুডিচিয়াৰী পাৰ্ভিউতহে আহে।
যোনটো ডিসপিউটটো হেৰি কৰিব পাৰে মানে এডজুডিকেট কৰিব পাৰে চ' হাই কোৰ্ট নহ'লে কিছুমান কেছত সুপ্ৰিম কোৰ্টত স্পেচিয়েল কেছত সুপ্ৰিম কোৰ্টত বুজি পালে চ' অপশ্যন 2 ইনকাৰেক্ট কিয় ইনকাৰেক্ট কাৰণ it is within the purview of election commissioner নহয়, it is under the within the purview of কাৰ হয় এইটো আমাৰ জুডিচিয়াৰী মানে হাই কোৰ্ট নহ'লে সুপ্ৰিম কোৰ্ট টু এ চাৰ্টেন এক্সটেণ্ট ঠিক আছে থাৰ্ড সেন্টেন্সটো হৈছে according to the constitution of India the parliament consists of Lok Sabha and Rajya Sabha only চাওক article 79 কি কয় আমাক the parliament consists of president Lok Sabha and Rajya Sabha so president is an integral part of our parliament because Lok Sabha and Rajya Sabha যদি কিবা বিল এখন পাস কৰে it is the duty of the president বা it is the obligation of the president to pass the bill মানে প্ৰেসিডেন্টে কিবা এখন বিল সহি কৰিহে এক্ট বনে মনত ৰাখিব সব প্ৰেসিডেন্ট ইজ আ ইন্টিগ্ৰেল পাৰ্ট যদিও প্ৰেসিডেন্ট লোকসভা বা ৰাজ্যসভাত ফিজিক্যালি নবহে কিন্তু তেওঁৰ দ্বাৰাহে বিলবোৰ এক্ট বনে সো তেওঁৰ সহি লাগিব তেওঁৰ থাকে এসেন্ট থাকে নহয় জানো উইথহল থাকে নহলে ঘূৰাই ৰিটাৰ্ণ কৰিব পাৰে নহয় জানো এইকেইটা তেওঁৰ হেৰি আছিলে কিছুমান ক্ষেত্ৰত পকেট ভেটো সেটো এইবিলাকৰ কথা আছে আমি পৰৱৰ্তী কালত যেতিয়া পলিটি পঢ়ো তা ভালকে পঢ়িম এই টপিকটো ভালকে পঢ়িম কিন্তু president is an integral part of the parliament because without the president a bill cannot become act নহয় জানো বুজি পালে so third number sentence to incorrect হয় না third number sentence to incorrect so none of the above is correct so option D is right দেখিছানে আপুনি তিনটা কনসেপ্ট দিছে আৰ্টিকেল 80 কথাও কৈছে য'ত ৰাজ্যসভাৰ পাৱাৰৰ কথা কৈছে ৰাজ্যসভাক কোনে ৰিপ্ৰেজেন্ট কৰে হেতু কথা কৈছে লগতে ইলেকশন কমিশনৰ কথাও কৈছে জুডিচিয়াৰী কথাও কৈছে নহয় জানো দুটা কনসেপ্ট তাৰ পিছত লগতে আমাৰ হেৰি কথাও কৈছে আমাৰ পাৰ্লিয়ামেন্ট মানে আৰ্টিকেল 79 ৰ কথাও কৈছে নহয় জানো আৰ্টিকেল 79 ৰ কথাও কৈছে সো আপুনি সব তিনটা কনসেপ্ট এমালগামেট কৰি পেলাই এটা কোৱেশ্চন বনাইছে সো সব আমাৰ পাৰভিউটো আমাৰ কিমান ডাঙৰ হৈ যায় আমি কেনেকৈ ডেফটত পঢ়িব লাগে আগতে কি আছিল এটা টপিক আহে ডিলিমিটেশন আহিল ডিলিমিটেশনৰ 4টা 5টা কিবা টপিক আহি গ'ল আমি তাক কাৰেক্ট বা ইনকাৰেক্ট কৰিব লাগে কিন্তু আজিৰ দিনত দেখিছেনে তিনটা বেলেগ টপিক আনি এটা কোৱেশ্চন এটা সময় দিছে সো আপোনালোকে ভালকে পঢ়িব লাগিব আশা কৰো আপোনালোকে ভাল পালে এই ভিডিঅটো ইমানতে সামৰিছো যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ